নমস্কাৰ বন্ধুসকল, আপোনালোকে যেতিয়া ডিএলএডৰ অনলাইন কাউন্সেলিং কৰিব, ঠিক আছে, মোবাইলেৰে কৰিলে সদায় কি কৰিব, এই তিনিটা ডট দেখিছেনে? তিনিটা ডটত ক্লিক কৰি পেলাই আপুনি কি কৰিব, ডেস্কটপ মোডটো কৰি ল'ব। দেখিছেনে, এইটো ডেস্কটপ মোড হৈ আছে। ডেস্কটপ মোডটো ক্লিক কৰি ল'ব, ডেস্কটপ মোডটো ইয়েছ কৰি ল'ব। তেতিয়াহ'লে আপোনাৰ কি হ'ব, ইয়াত ক্লিক কৰিব, কাউন্সেলিং কৰিব সহজ হ'ব, ঠিক আছে। এতিয়া ইয়াতে ফাৰ্ষ্ট অনলাইন কাউন্সেলিং প্ৰচেছ ইজ লাইভ ইয়াৰ লিখা আছে নহয়, ইয়াতে আপুনি ক্লিক কৰি দিয়ক, ঠিক আছে। ক্লিক কৰি দিয়াৰ পিছত অলপ ৱেইট কৰক। এতিয়া আপুনি ইয়াতে মোবাইল নম্বৰটো লিখি দিয়ক আৰু এতিয়া আপোনাৰ ডেট অফ বাৰ্থটো লিখি দিয়ক। তাৰপিছতে আপুনি কি কৰক, লগ ইন কৰক। ক্লিক কৰি এনেকৈ লগ ইন কৰি দিব। লগ ইন কৰাৰ পিছত আপুনি দেখিছেনে, প্ৰচিড ফৰ অনলাইন কাউন্সেলিং, ইয়াত ক্লিক কৰি দিয়ক। এতিয়া আপুনি কি কৰিব, ইয়াতে ফাৰ্ষ্ট দেখিছেনে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কি থাকিব, চেণ্ট ক'ত আপুনি মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কৰে এইটো দেখাই দিব। ইয়াতে ক্লিক কৰিব, তাৰপিছতে নেক্সট ইয়াতে কৰিব, ঠিক আছে। ফাৰ্ষ্ট ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি গভাৰ্ণমেণ্টটো ক্লিক কৰি দিব। এতিয়া চাওক, গভাৰ্ণমেণ্টটো ক্লিক কৰাৰ লগে লগে আপুনি মানে কি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপুনি ক'ত ল'ব, আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ক'ত লয় এইটো হিচাপত আপোনাৰ হ'ব। যদি আপোনাৰ মাৰ্কছ ভাল আছে ডায়েটত ল'ব পাৰে। ডায়েটত আমাৰ দৰঙত 100টা ছিট আছে আৰু BTCত 50টা ছিট আছে। এইটো আপোনাৰ ইচ্ছা আৰু আপোনাৰ মাৰ্কছৰ ওপৰত হ'ব, ডিপেণ্ড কৰিব আপুনি কোনটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে। মই ডায়েট দৰং দলগাঁৱতেই দিছোঁ। এতিয়া আপুনি কি কৰিব, ইয়াত এড অপশ্যনটো আছে ন, এই এড অপশ্যনটো ক্লিক কৰি দিয়ক। এনেকৈ আহিব, আপুনি অ'কে ক্লিক কৰি দিয়ক, ঠিক আছে। অ'কে ক্লিক কৰাৰ লগে লগে আপোনাক এনেকৈ দেখাব, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো আপোনাৰ ইয়াতে শ্ব' কৰি দিছে। এতিয়া আপুনি আকৌ এবাৰ ক'ত ক্লিক কৰিব, ইয়াতে ক্লিক কৰিব। এতিয়া আপুনি ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব পাৰিব, বুজি পাইছেনে? আকৌ চেম প্ৰচেছ, এইবাৰ মই কি দিছোঁ, BTC দিছোঁ, ঠিক আছে। তাৰপিছত অ'কে ক্লিক কৰি দিয়ক। অ'কে ক্লিক কৰাৰ পিছতে আপোনাক এনেকৈ ইণ্টাৰফেচ এটা দেখাব। এইটো আপোনাৰ ছেকেণ্ড প্ৰিফাৰেঞ্চ, এইটো আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। এতিয়া আপুনি কি কৰিব, এইটো ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব। ইয়াত অ'কে ক্লিক কৰি দিয়ক। এতিয়া আকৌ অ'কে ক্লিক কৰি দিয়ক। এতিয়া আপোনাৰ ইয়াতে গোটেইখিনি শ্ব' কৰিব। শ্ব' কৰাৰ পিছত তলৰ ফালে স্ক্ৰল কৰিব। এতিয়া আপুনি কি কৰিব, ইয়াতে য়েছ মাৰি দিব, তাৰপিছত এইটো কনফাৰ্মটো ক্লিক কৰি দিব। কিছু সময় ৱেইট কৰাৰ পিছত আপোনাৰ এনেকৈ আহিব। ছাবমিশ্যন হোৱাৰ পিছত আপুনি প্ৰায় 2 ঘণ্টাৰ পিছত আকৌ এবাৰ লগ ইন কৰিব। লগ ইন কৰি পেলাই আপোনাৰ যিটো একনলেজমেণ্ট শ্লিপ এখন ডাউনলোড কৰি ৰাখিব, যিটো এডমিশ্যন সময় লাগিব। আৰু এডমিশ্যনৰ সময়ত আৰু এটা বস্তু লাগিব, এখন আণ্ডাৰটেকিং লাগিব, ঠিক আছে। এখন আণ্ডাৰটেকিং লাগিব, যে আণ্ডাৰটেকিঙত লিখা থাকিব আপুনি বা তুমি ছেইম টাইমত মানে ছেইম একাডেমিক ইয়াৰত বেলেগ যাতে আৰু ৰেগুলাৰ কোৰ্চ কৰি থকা নাই, বুজি পাইছেনে? বেলেগ ৰেগুলাৰ কোৰ্চ MA BA কৰি থকা নাই বুলি আপুনি আণ্ডাৰটেকিং এখন দিব লাগিব। কিছু সময় পিছত আপুনি যেতিয়া আকৌ লগ ইন কৰিব, তেতিয়া আপুনি ইয়াতে ক্লিক কৰি আপুনি কি কৰিব পাৰিব, একনলেজমেণ্ট শ্লিপখন ডাউনলোড কৰিব পাৰিব। লগতে আপুনি মডিফাইও কৰিব পাৰিব। যদি আপুনি বাই মিষ্টেকলি মানে এটা চেণ্টাৰতে ছিলেক্ট কৰিছে, তেতিয়াহ'লে আপুনি আকৌ এবাৰ চান্স পাব মডিফাই কৰিবৰ কাৰণে, যিটো লাষ্ট ডেট আৰু 2 দিন আছে, বুজি পাইছেনে? আৰু আপোনালোকে প্ৰাইভেটত ডিলিট কৰিব পাৰে, যিটো বৰপেটাত আছে। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুলৈ মোৰ ভিডিঅ'টো প্ৰেৰণ কৰিব। ধন্যবাদ।